অসমৰ চাৰিটা তেল শোধনাগাৰৰ নাম শৰ্ট ট্ৰিক্সৰ সৈতে আমি কেনেকৈ মনত ৰাখিব পাৰোঁ। মই এটা সেন্টেন্স লিখিছো, তাৰে প্ৰথম শব্দটো হৈছে দীপকে। ইয়াৰ পৰা আমি ডিগবৈ তেল শোধনাগাৰটো মনত ৰাখিব পাৰোঁ। ইয়াৰ পিছৰ শব্দটো হৈছে নতুন মাটি। ইয়াৰ পৰা আমি নুনমাটি তেল শোধনাগাৰটো মনত ৰাখিব পাৰোঁ। ইয়াৰ পিছৰ শব্দটো হৈছে বংগৰ। ইয়াৰ পৰা আমি বঙাইগাঁও তেল শোধনাগাৰটো মনত ৰাখিব পাৰোঁ। আৰু ইয়াৰ পিছৰ শব্দটো হৈছে নেমুৰ। ইয়াৰ পৰা আমি নুমলীগড় তেল শোধনাগাৰ নামটো মনত ৰাখিব পাৰোঁ। ইয়াৰ লগতে চাৰিটা তেল শোধনাগাৰ কোন কোন জিলাত পৰিছে আৰু কিমান চনত স্থাপন কৰা হৈছিল, এইখিনি কথা মনত ৰখাৰ কাৰণে তলত চাৰিটা কোড নাম্বাৰ দিয়া হৈছিল। এই কোড নাম্বাৰ চাৰিটা মনত ৰাখিব পাৰিলে গোটেইখিনি কথা মনত থাকিব। প্ৰথম কোডটো হৈছে T01। টি মানে তিনিচুকীয়া জিলাক বুজাইছে, অৰ্থাৎ ডিগবৈ তেল শোধনাগাৰটো তিনিচুকীয়া জিলাত পৰিছে। 01 মানে ডিগবৈ তেল শোধনাগাৰটো 1901ত স্থাপন কৰা হৈছে, অৰ্থাৎ ডিগবৈ তেল শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছে। KM 62, KM মানে কামৰূপ মেট্ৰ' জিলাক বুজাইছে, অৰ্থাৎ নুনমাটি তেল শোধনাগাৰটো কামৰূপ মেট্ৰ' জিলাত পৰিছে। এইটো 1962ত স্থাপন কৰা হৈছে। ইয়াৰ পিছত আছে B74। বি ইয়াত বঙাইগাঁও জিলাক বুজাইছে। এইটো 1974ত স্থাপন কৰা হৈছে। G93 ইয়াত যি গোলাঘাট জিলাক বুজাইছে, অৰ্থাৎ নুমলীগড় তেল শোধনাগাৰটো গোলাঘাট জিলাত পৰিছে। এইটো স্থাপন কৰা হৈছে 1993। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'টো হ'ব অসমৰ 8টা নেশ্যনেল পাৰ্ক শৰ্ট ট্ৰিক্সৰ সৈতে আমি কেনেকৈ মনত ৰাখিব পাৰোঁ। এই ভিডিঅ'টো কাৰ কাৰ লাগে মোক কমেন্ট কৰি জনাব। থেংক ইউ।